অশোক সিংহল জলসিঞ্চন বিভাগৰ মন্ত্ৰী নে জলসম্পদ বিভাগৰ মন্ত্ৰী প্ৰশ্ন আছিল জলসিঞ্চন বিভাগক লৈ মন্ত্ৰীয়ে উত্তৰত কৈ আছে জলসম্পদ বিভাগৰ কথা স্ট্ৰাকচাৰ আমি নিৰ্মাণ কৰো নদীৰ ওপৰত যেতিয়া হেড নিৰ্মাণ কৰা হয় কেনাল নিৰ্মাণ কৰা হয় এই হেডৱৰ্কছবোৰ বানপানী আহিলে নদীৰ গতিপথটো সলনি হয় আৰু নদীৰ গতিপথটো সলনি হোৱাৰ বাবে এই হেডৱৰ্কছটো কাম নকৰা হৈ যায় ধন্যবাদ দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ৱাটাৰ ৰিসোৰ্স বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক যে ইমান মথাউৰি বনালে যে বানপানীৰ সমস্যাৰ ওপৰত এক প্ৰকাৰ আমি নিয়ন্ত্ৰণ আনিবলৈ এক পৰ্যায়ত সক্ষম হৈছো বানপানীৰ অজুহাত দেখুৱাই প্ৰসংগৰ পৰা পলায়নৰ চেষ্টা মন্ত্ৰীৰ কেৱল এয়াই নহয় সদনৰ মজিয়াত ভুল তথ্য দিছে মন্ত্ৰীয়ে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এটা ভুল তথ্য দিছে যে অসমৰ 24% মাটিত জলসিঞ্চন আছে বুলি যোৱাবাৰ দিছিলে 14% মাটিত আছে বুলি আৰু আমাৰ ইকনমিক সাৰ্ভেত কৈছে যে 5.61% আসলতে জলসিঞ্চনৰ ব্যৱস্থা আছে এতিয়া আজি অত্যন্ত ভুল তথ্যৰে মন্ত্ৰী অশোক সিংগালে কৈছে যে নহয় মানে 24% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে অসমৰ জলসিঞ্চনৰ ব্যৱস্থা 24% চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা 24% বাদ দিয়ক আসলতে 2% নাই প্ৰশ্ন আছিল অসমৰ খেতিপথাৰত কেতিয়ালৈ সম্পূৰ্ণ হ'ব 100% জলসিঞ্চন অখিল গগৈৰ প্ৰশ্নৰ সালেবেৰে কোৱা উত্তৰ বিভাগীয় মন্ত্ৰী অশোক সিংহলক উভতি ধৰি অখিল গগৈৰ দাবী অশোক সিংহল অসমলৈ বেপাৰ কৰিবলৈ আহিছে অসমৰ পথাৰ দেখিয়েই পোৱা নাই জলসিঞ্চন মন্ত্ৰীয়ে অশোক সিংহল বেপাৰ কৰিবলৈ অসমলৈ আহিছে অশোক সিংহলে কন্ট্ৰাক্ট কৰিবলৈ অসমলৈ আহিছে তেওঁ অসমৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই এই মানুহজনক জলসিঞ্চনৰ মন্ত্ৰী পতাটো অৰ্থহীন আৰু সেইকাৰণে মই বিধানসভাতে আজি দাবী উত্থাপন কৰিছো যে অশোক সিংহলক জলসিঞ্চন মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে আঁতৰাই দিব লাগে আৰু অসমৰ মাটিৰ লগত সম্পৰ্ক থকা মানুহ এজনক জলসিঞ্চন মন্ত্ৰী পাতিব লাগে তৰাযুক্ত প্ৰশ্ন নং 122ত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সুধিছিল 2024-25 বৰ্ষত অসমৰ নেট এগ্ৰিকালচাৰ লেণ্ড কিমান হ'লগৈ এই বৰ্ষত অসমৰ কিমান নেট ইৰিগেটেড লেণ্ড আৰু গ্ৰছ ইৰিগেটেড লেণ্ড আছে আৰু ই অসমৰ মুঠ কৃষিভূমিৰ কিমান শতাংশ এই প্ৰশ্নৰ উত্তৰত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ উত্তৰ 2024-25 বৰ্ষত অসমৰ নেট এগ্ৰিকালচাৰেল লেণ্ড 28.62 লাখ হেক্টৰ আৰু গ্ৰছ এগ্ৰিকালচাৰেল লেণ্ড 34.94 লাখ হেক্টৰ এই বৰ্ষত অসমৰ নেট ইৰিগেটেড লেণ্ড 6.95 লাখ হেক্টৰ আৰু গ্ৰছ ইৰিগেটেড লেণ্ড 8.80 লাখ হেক্টৰ ই অসমৰ কৃষিভূমিৰ 24.28% বিভাগীয় মন্ত্ৰীৰ এই তথ্যৰ পাছতেই উলটি ধৰিলে অখিল গগৈয়ে অসমৰ খেতিপথাৰত এটোপালো জলসিঞ্চনৰ পানী নাই বুলি দাবী অখিল গগৈৰ এইবিলাক অদৰকাৰী কথা কৈ আছে স্যাৰ যিজন মানুহ ইৰিগেশ্যন মিনিষ্টাৰ হৈছে তেওঁ অসমৰ পথাৰ দেখিয়ে পোৱা নাই স্যাৰ বহক না তেওঁ উত্তৰটো দি আছে বিভাগীয় মন্ত্ৰীৰ এই উত্তৰক ভুল আখ্যা দি সদনতেই উভতি ধৰিলে বিধায়ক মনোৰঞ্জন তালুকদাৰে মাননীয় স্পীকাৰ ছাৰ মন্ত্ৰীয়ে যিটো উত্তৰ দিছে এইটো কোৱেশ্যনত অখিল গগৈ যি তথ্য তেওঁ আমাক দিছে এই তথ্য তেওঁৰ বিভাগৰ মুৰব্বীসকলৰ পৰা লোৱা তথ্য বুলি কৈছে কিন্তু মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ তেওঁ ইকনমিক ছাৰ্ভেত 2023-24ৰ ইকনমিক ছাৰ্ভেটো যদি চায় তেতিয়াহ'লে আমাৰ ইৰিগেশ্যনৰ যিটো দৈন্য দশা 2021ত আমাৰ এগ্ৰিকালচাৰ লেণ্ডৰ মাত্ৰ 5.12 এইটো হ্ৰাস পালে 21-22ত ইকনমিক ছাৰ্ভে মতে 5.06 আৰু 22-23ৰ ইকনমিক ছাৰ্ভে মতে আমাৰ এতিয়া ইৰিগেটেড লেণ্ড হৈছে 2.36 এইটো হৈছে বাস্তৱ চিত্ৰ 2.36 কিন্তু তেওঁ দেখুৱাই আছে 24% এটা অদ্ভুত কথা আনকি এই বিষয়ক লৈ বিধানসভাৰ বিশেষ নিয়মৰ অধীনত বিস্তৃত আলোচনাৰো দাবী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উল্লেখ্য কাগজে পত্ৰই ৰাজ্যৰ ভিন্ন স্থানত জলসিঞ্চনৰ ব্যৱস্থা আছে কিন্তু বাস্তৱত কি
বাস্তৱত এতিয়াও খৰাং পীড়িত এলেকাৰ লোকে খেতিপথাৰত পানীৰ বাবে বৰষুণলৈ বাট চোৱাৰ বাহিৰে বিকল্প নাই বহু অঞ্চলত এতিয়াও ভেকুলীৰ বিয়াৰ দৰে পৰম্পৰা দেখিবলৈ পোৱা যায় সেয়ে বিধানসভাত অখিল গগৈৰ প্ৰশ্ন অসমত কেতিয়া শেষ হ'ব ভেকুলীৰ বিয়া পতা পৰম্পৰা সদনত বিভাগীয় মন্ত্ৰীৰ যি চালাইবেৰে কোৱা উত্তৰ তালৈ চাই এনে নালাগে যে বিজেপি নেতৃত্বাধীন এই চৰকাৰে আগন্তুক 10 বছৰতো 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট